হৃদয়ত মাথো তুমি আছা নায়ান কোনো প্ৰভু জীৱন মাথো তোমাকে দিলো তুমিয়ে মোক লোৱা তুমিয়ে মোক লোৱা তুমিয়ে মোক লোৱা। মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত অভিনন্দন। পবিত্ৰ বাইবেলৰ যোহনে লিখা শুভবাৰ্তা 16 অধ্যায় 1 পদত প্ৰভু যীশুৱে এইদৰে কয়, তোমালোকৰ যেন বিঘিনি নহয় এই নিমিত্তে তোমালোকক এইবোৰ কথা ক'লোঁ। প্ৰভু যীশুৰ পাছে চলা বহুতো শিষ্য আছিল। তাৰে মাজত 12জনক তেওঁৰ সেৱা মৃত্যু ও পুনৰুত্থানৰ সাক্ষী হ'বলৈ বাছি লৈছিল। আৰু ইয়াৰ আগতো প্ৰভু যীশুৱে 70জন শিষ্যক গাঁৱত গৈ সেৱা কৰিবলৈ বাছি লৈছিল। আজি যিকোনোৱে প্ৰভু যীশুক তেওঁৰ মৃত্যুক ও পুনৰুত্থানক বিশ্বাস কৰে তেওঁ পৰিত্ৰাণ পায় আৰু প্ৰভু যীশুৰ শিষ্য হৈ পৰে। প্ৰভু যীশুৰ প্ৰত্যেক শিষ্যৰ বাবে তেওঁ এই কথাষাৰি কৈছে যে তোমালোকৰ যেন বিঘিনি নহয় এই নিমিত্তে তোমালোকক এইবোৰ কথা ক'লোঁ। মানুহে নিজৰ পাপ আৰু অপৰাধৰ বাবে বিঘিনি পায়, সত্যক নজনাৰ বাবে বিঘিনি পায়, পাপৰ ক্ষমালৈ বিঘিনি পায়, ঈশ্বৰে পৰিচয় নোপোৱাৰ বাবে তেওঁ বিঘিনি পায় আৰু ধাৰ্মিকতা আৰু সুদবিচাৰৰ বিষয় লৈও বিঘিনি পায়। যিকোনোৱে প্ৰভু যীশুক বিশ্বাস কৰে তেওঁ কেতিয়াও জীৱনত বিঘিনি নাপায়। আপোনাৰ জীৱনতো এই ধৰণৰ আশ্বাস পাবলৈ আপুনি বিচাৰেনে?